দিবৰ কাৰণে আমি এইটো কাৰণে আহিলোঁ। আচলতে টাই অসম যুৱ পৰিষদ অসমে আমি বিভিন্নজনক আমি বঁটা প্ৰদান কৰি আহিছোঁ। আমি মূলা গাভৰু বঁটা প্ৰদান কৰোঁ, আমি লাচিত বঁটা প্ৰদান কৰোঁ, এনেকৈ ধৰণৰ অন্যান্য বঁটাবিলাক আমি প্ৰদান কৰাৰ এটাৰ টাই অসম যুৱ পৰিষদৰ এটাৰ অন্যতম আমি শক্তি হিচাপে আমি লৈ আছোঁ। আৰু গতিকে আমি টাই অসম যুৱ পৰিষদে অসমে ডিব্ৰুগড়ত আপোনালোকে জানে মমাই তামুলী বৰবৰুৱা বঁটাটো আমি প্ৰদান কৰোঁ, আৰু আমি ক'ভিডৰ পৰা আমি মমাই তামুলী বঁটাটো আমি দিয়া নাছিলোঁ। আৰু সেই গতিকেলৈ এইবাৰ পুনৰ আমি মমাই তামুলী বঁটাটো 17 তাৰিখ 3 মাহ 2024 তাৰিখে আমি বঁটাটো প্ৰদান কৰিবলৈ ওলাইছোঁ। আৰু এই বঁটাটো আমি বৰবৰুৱা চুকাফা ভৱনতে আমি আয়োজন কৰিছোঁ। আৰু আমি আশা কৰিছোঁ যে যি নৱপ্ৰজন্মৰ আমি এই আহোম জনগোষ্ঠী বা অন্যান্য অসমৰ যিবিলাক বীৰ বীৰাংগনাসকল আছে, এই বীৰ বীৰাংগনাসকলক আচলতে আমি ৰাইজৰ আগত যে কোন কেতিয়া কি কৰিছিল, কেনেধৰণৰ আছিল, কি আছিল, এই কথাখিনি পুংখানুপুংখভাৱে আমি ৰাইজৰ আগত আগবঢ়াই দিব লৈছোঁ। আৰু আমি আশা কৰিছোঁ যে আমাৰ যিমানবিলাক জিলা আৰু মহকুমাবিলাক আছে, এই মহকুমাবিলাকতো আমি অন্যান্য যিবিলাক আমাৰ বীৰ বীৰাংগনাসকল আছে, এই বীৰ বীৰাংগনাসকলক আমি বঁটা প্ৰদান কৰা এটা প্ৰচেষ্টা আমি চেষ্টা কৰি আছোঁ। আৰু ইতিমধ্যে আমাৰ বহুকেইখন জিলাত এই কাম কৰি আছে। গতিকেলৈ আমি মমাই তামুলী বৰবৰুৱাৰ বঁটাটো, যিহেতু বৰবৰুৱাৰ উপাধি পুৰা আমি মমাই তামুলী লাচিতৰ দেউতাক যি শুকতি নামেৰে আছিল, তেখেতক আমি বঁটাটো প্ৰদান কৰিবলৈ লৈছোঁ। আমি বঁটা প্ৰদান আচলতে এজন খুব সাহিত্যিক আমাৰ ডিব্ৰুগড় জিলাৰে মানুহ, টিংখাঙৰ তেখেত বাসিন্দা। তেখেত আচলতে ডাক্তৰ অতুল বৰগোহাঁই ডাঙৰীয়াক আমি বঁটা প্ৰদান কৰোঁ। এইবাৰ আমি বঁটা প্ৰদান কৰিম। তেখেতৰ বহুকেইখন গ্ৰন্থ আছে, বহু কিতাপ বৰ্তমান লিখিও আছে। গতিকেলৈ আমি আশা কৰোঁ ৰাইজ আহিব আৰু ৰাইজে আমাৰ লগত লগ দিব। আৰু আমি আশা কৰোঁ যাতে ডিব্ৰুগড়বাসী ৰাইজে যাতে এই অনুষ্ঠানটো পতাত সকলোৱে সহায় সহযোগিতা আমি বিচাৰিছোঁ, আৰু সহায় সহযোগিতা যাতে সকলো ডিব্ৰুগড় ৰাইজে যাতে আমাক কৰে তাৰে আমি কামনা কৰিছোঁ।